তোমাক মই কিন্তু এতিয়াই কৈ দিছোঁ দেই, কাইলৈ আমাৰ ঘৰৰ ছোৱালী চাবলৈ দৰা ঘৰৰ মানুহ আহিব। তুমি যাতে কাইলৈ মুখখন এনেকৈ ফুলাই নাথাকা। কইনাৰ মাকে যদি এনেকৈ মুখখন ফুলাই থাকে তেতিয়াহ'লে দৰাৰ ঘৰৰ মানুহে কি বুলি ক'ব বাৰু কোৱা? আৰু মই আপোনাক কিমান বাৰ ক'ব লাগে যে তাই মোৰ ছোৱালী নহয়, তাই মোৰ সতিনী আৰু আপোনাৰ ছোৱালী। গতিকে তাইক যাতে মোৰ ছোৱালী বুলি আকৌ ক'বলৈ আপুনি চেষ্টা নকৰে। হ'ব পাৰে তাই মোৰ আৰু মোৰ প্ৰথম পত্নীৰ ছোৱালী, কিন্তু তাইক জানো তুমি 2 বছৰৰ পৰা পোৱা নাই? সেই 2 বছৰৰ পৰা আজি 27-28 বছৰ হ'ল। ইমান বছৰে তাইৰ প্ৰতি তোমাৰ অকণমানো মমতা জাগি নুঠিলনে? নুঠিল আৰু কেতিয়াও নুঠে। মনত ৰাখিব, আপুনি প্ৰথমতে মোক ভাল পাইছিল, কিন্তু আপুনি আপোনাৰ মা আৰু দেউতাৰ কথা ৰাখিবলৈ গৈ মোৰ সলনি মোৰ বাক বিয়া কৰাইছিল। সেইটো সময়ত মোৰ তাৰ বাহিৰে আন একো উপায় নাছিল। আৰু তুমিওতো জানা উৰ্মিলা, সেইটো সময়ত মোৰ দেউতা কিমান অসুখীয়া আছিল। আৰু সেইকাৰণে মই আপোনাক 1000 বাৰ কোৱাৰ পাছতো আপুনি মোক পত্নী কৰি আনিব নোৱাৰিলে। তাৰ পাছত কি হ'ল? মোৰ বায়ে ছোৱালীজনী জন্ম দিয়াৰ 2 বছৰৰ পাছতেই বাৰ মৃত্যু হ'ল, লগতে আপোনাৰ দেউতাৰো। সেইবোৰ কথা আৰু কিমান উলিয়াই নাথাকা উৰ্মিলা। এতিয়াতো আমি সুখী আছো, আৰু অতীতৰ সেই কথাবোৰ তুমি পাহৰি পেলোৱা নাই কিয়? নোৱাৰো পাহৰিব, কাৰণ সেই 2 বছৰে মোৰ হৃদয়ত যিখন জুই জ্বলি আছিল, সেই জুইখনৰ কথা আপুনিতো উপলব্ধি কৰা নাছিল। কৰিছিলোঁ, আৰু তুমি মোক যিমান ভাল পাইছিলা ময়ো তোমাক সিমানেই ভাল পাইছিলোঁ উৰ্মিলা। কিন্তু পৰিস্থিতিৰ কাৰণে মই তোমাৰ বাক বিয়া কৰাবলগীয়া হ'ল। এতিয়া আমাৰ ল'ৰা ছোৱালী ডাঙৰ হ'ল, বিয়া দিয়াৰ বয়সৰ হ'ল। গতিকে এতিয়াতো সেইবোৰ পাহৰি পেলোৱা। আপুনি মোক কিমান ভাল পাইছিল মই সেইদিনাখনেই গম পাইছিলোঁ, যিদিনাখন আপোনাৰ আৰু আপোনাৰ পত্নীৰ মাজলৈ সন্তানৰ আগমন হৈছিল। আপুনি যিমান চেষ্টা কৰিলেও ৰুহিৰ প্ৰতি মই মোৰ ভাল পোৱা ভাৱ আনিব নোৱাৰোঁ। তাইক মই জন্ম হোৱা দিনাখনৰ পৰা এতিয়ালৈকে কেৱল মাত্ৰ ঘৃণা কৰোঁ। আৰু আপুনি 1000 চেষ্টা কৰিলেও মোৰ পৰা তাইক মাকৰ মৰম দিয়াব নোৱাৰে। ৰুহিৰ প্ৰতি তোমাৰ যি ভাৱ আছে থাকিবলৈ দিয়া, নালাগে সলনি কৰিব। এনেওতো তাই কাইলৈ পৰহিলে এইখন ঘৰৰ পৰা গুচি যাবই। গতিকে তাই গুচি যোৱাৰ পাছত তাইৰ প্ৰতি থকা যিমান বেয়া পোৱা ভাৱবোৰ আছে তোমাৰ সেয়া লাহে লাহে নাইকিয়া হৈ যাব। তেনেকুৱা কথা এটা আপুনি সপোনতো নাভাবিব। তাইক যদি আপুনি এইজন ল'ৰালৈ বিয়া দিয়ে, তেতিয়া বিয়াৰ পাছত তাইৰ প্ৰতি থকা মোৰ ঘৃণাৰ ভাৱ দুগুণ বাঢ়িবহে। তুমি এইবোৰ কি কৈ আছা উৰ্মিলা? একেটা কথাতে তুমি কিয় লাগি আছা? তুমি মোক যিটো সিদ্ধান্ত ল'বলৈ কৈ আছা সেইটো সিদ্ধান্ত মই কেনেকৈ লওঁ উৰ্মিলা? কেনেকৈ লয় সেইটো আপোনাৰ কথা। ফূৰ্তি কৰক আপুনি। মৰমৰ ডাঙৰ ছোৱালীজনীক মই মোৰ ছোৱালীজনী বিয়া দিম বুলি ভাবি থোৱা ঘৰখনলৈ বিয়া দিবলৈ উলিয়াইছে নহয়। যিমান পাৰে সিমান ফূৰ্তি কৰক, কিন্তু এটা কথা মনত ৰাখিব, আপুনি এইটো সিদ্ধান্ত যদি আপুনি সলনি নকৰে, তেতিয়াহ'লে আপোনাৰ মৰমৰ ডাঙৰ ছোৱালীৰ বিয়া দিনাখনেই আপোনাৰ পত্নী আৰু সৰু ছোৱালীৰ মৰা মুখ দেখিব। কিন্তু কৈ থলো মই কথাটো। কি কৈছা এইবোৰ তুমি উৰ্মিলা? তুমি পগলা হ'লা নেকি? তুমি কেনেকৈ ভাবি লৈছা যে প্ৰিয়াৰ কাৰণে আমি ইয়াতকৈ ভাল ঘৰৰ মানুহ নাপাম বুলি? যাদৱ মোৰ বন্ধু, আৰু তাৰ দ্বিতীয় ল'ৰাটোৰ কাৰণে এজনী ঘৰ ধৰা ছোৱালী লাগে, যিয়ে সিহঁতৰ ঘৰত মাতৃহাৰা হোৱা ভতিজাকজনীক খুৰীয়েকৰ নহয় মাকৰ মৰম দিব পাৰে। আৰু তুমি দেখোন আমাৰ ছোৱালী প্ৰিয়াৰ কথা জানাই, তাই কেনেকৈ সেইখন ঘৰত এডজাষ্ট হ'ব পাৰে? নোৱাৰে, আপোনাৰ সৰু ছোৱালীয়ে একোৱেই নোৱাৰে, কাৰণ সকলোখিনিতো আপোনাৰ ডাঙৰ ছোৱালীয়েহে পাৰে। আপুনি আপোনাৰ ডাঙৰ ছোৱালী সুখৰ কথাটো ভাবিছে, কিন্তু সৰুজনীৰ কথা কিয় ভবা নাই? সেইখন ঘৰ ধনে সম্পত্তিৰে ভৰি থকা ঘৰ, আৰু সেইখন ঘৰৰ সৰু ল'ৰালৈ মই মোৰ ছোৱালী প্ৰিয়াক বিয়া দিম বুলি এতিয়া নহয়, বহুত দিনৰ আগৰ পৰাই ভাবি আছিলোঁ। কিন্তু মই দেখা সপোনবোৰ আপুনিতো বাস্তৱ হ'বলৈ কেতিয়াও নিদিয়ে। আপুনিতো সিহঁতক কথা দি দিয়া নাই যে আপোনাৰ ডাঙৰ ছোৱালীজনীকে সিহঁতৰ ল'ৰালৈ বিয়া দিব বুলি। তেতিয়াহ'লে আপুনি আপোনাৰ সিদ্ধান্তটো সলনি কৰিব পৰা নাই কিয়? আপুনি যদি সঁচাই মোক ভাল পায়, মোৰ ছোৱালীক ভাল পায়, তেতিয়াহ'লে এই সিদ্ধান্ত আপুনি সলনি কৰক। মই সিহঁতক কথা দি দিয়া নাই সঁচা, কিন্তু সিহঁতি যিকেইটা গুণ থকা ছোৱালী বিচাৰি ফুৰিছে সেইকেইটা গুণ মই মোৰ ডাঙৰ ছোৱালীৰ গাতহে দেখা পাইছিলোঁ, আৰু সেইকাৰণে মই ডাঙৰ ছোৱালীক সিহঁতৰ ঘৰৰ ল'ৰালৈ বিয়া দিম বুলি ভাবিছিলোঁ। আৰু আমি ডাঙৰজনী ছোৱালী থাকোঁতে যদি সৰুজনী ছোৱালীক প্ৰথমতে বিয়া দিওঁ, তেতিয়াহ'লে সমাজৰ মানুহে কি বুলি ক'ব? তুমি কথাটো ভাবাচোন। মোৰ কাৰণে সমাজৰ মানুহে কি কয় সেইটো ডাঙৰ কথা নহয়। মোৰ কাৰণে মোৰ ছোৱালী প্ৰিয়াৰ সুখটোহে ডাঙৰ কথা। মই প্ৰিয়াৰ মাক হয়, জন্ম দিছোঁ তাইক মই। গতিকে তাইক কোনখন ঘৰত সুখী হ'ব সেইটো মই ভালকৈয়ে জানো। আৰু আপুনি অকণো চিন্তা নকৰিব, সেইখন ঘৰৰ ছোৱালীজনীক তাই মাকৰ মৰম দিব পাৰিব। যিকেইটা গুণ আপুনি আপোনাৰ ডাঙৰ ছোৱালী ৰুহিৰ গাত আছে বুলি ভাবি আছে, সেই আটাইকেইটা গুণ মোৰ ছোৱালী প্ৰিয়াৰ গাতো আছে। মই ইমানকৈ বুজোৱাৰ পাছতো যদি আপুনি বুজিবলৈ চেষ্টা কৰা নাই, তেতিয়াহ'লে হ'ব, আপোনালোক বাপেক জীয়েকে ফূৰ্তি কৰক, কিন্তু মোক আৰু মোৰ ছোৱালীক আপোনালোকে দেখি নাপায়। মই নিজেও বিষ খাই মৰি থাকিম, আৰু লগতে মোৰ ছোৱালীকো বিষ খুৱাই মাৰি পেলাম। উৰ্মিলা, খবৰদাৰ এনেকুৱা কথা যাতে তুমি আৰু দুনাই মুখলৈ নানা। হ'ব দিয়া, তুমি যিটো বিচাৰিছা সেইটোৱেই হ'ব। কাইলৈ সিহঁত আমাৰ ঘৰলৈ ছোৱালী চাবলৈ আহিব। গতিকে আমাৰ সৰুজনী ছোৱালী প্ৰিয়াক ভালকৈ সাজি কাচি যাতে সিহঁতৰ আগলৈ তুমি উলিয়াই দিয়া। কি আপুনি সঁচাই কৈছে? সঁচাই সিহঁতৰ ঘৰলৈ আপুনি মোৰ ছোৱালী প্ৰিয়াক বিয়া দিব? কাৰণ মই তোমাক
আৰু মোৰ সৰু ছোৱালী প্ৰিয়াক হেৰুৱাব নোখোজো মই এতিয়া অলপ বজাৰ কৰি আহোঁ এতিয়াহে মোৰ মনটো ভাল লাগিছে পাই মানুহজনক যে মই হৈমত কৰাব পাৰিলো মিষ্টাৰ যাদৱ চৌধুৰী কোনে চিনি নাপায় তেখেতক এইখন চহৰৰ আটাইতকৈ ধনী মানুহ আৰু সিহঁতৰ সৰুটো পুতেক ৰোহন দেখিবলৈ বহুত ধুনীয়া আৰু লগতে এজন প্ৰতিষ্ঠিত ব্যৱসায়ী সিহঁতৰ ঘৰলৈ মই মোৰ ছোৱালী প্ৰিয়াক বিয়া দিম বুলি কেতিয়াৰ পৰা ভাবি আছিলোঁ কিন্তু মোৰ যি আশা যি সপোন আছিল সেই সপোনত তই কুলক্ষণীয়া ৰুহিয়ে চেষ্টা পানী ঢালিবলৈ আহিছিলি তোৰ মাৰে যেনেকৈ মোৰ জীৱন ধ্বংস কৰি দিলে মোৰ সকলোখিনি সুখ কাঢ়ি নিলে তেনেকৈ তই মোৰ ছোৱালীৰ সুখ কাঢ়ি নিবলৈ আহিছিলি কিন্তু নোৱাৰিবি তোৰ এই মাহী মাৰ কম বস্তু নহয় নহয় তোমাৰ সুখৰ কাৰণে মই সকলোখিনি কৰিব পাৰিম প্ৰিয়া মোৰ সম্পূৰ্ণ বিশ্বাস আছে সেইখন ঘৰত তুমি বহুত সুখত থাকিব পাৰিবা ৰোহনৰ লেখীয়া এটা হেণ্ডচাম ল'ৰা পাবা আৰু জঞ্জাল বুলিবলৈ সেইখন ঘৰত শাহুও নাই আৰু তোমাৰ বৰজনৰ ঘৈণীও নাই ছোৱালীজনী আছে বাৰু কিন্তু সিমানখিনি চাকৰ তাকৰ থাকোঁতে তাইক বাৰু তুমি বেলেগকৈ ধ্যান দিব লাগেনে এতিয়া এইবোৰ ভাবি থাকিলে নহ'ব যাওঁ কাইলৈ প্ৰিয়াই কি কাপোৰ পিন্ধিব আজিয়ে ৰেডি কৰি থওঁগৈ কাইলৈ তাইক বহুত ধুনীয়া দেখিব লাগিব আফটাৰ অল তাই ইমান ধনী ঘৰৰ বোৱাৰী হ'বলৈ গৈ আছে কি হ'ল তোৰ এফালে যাবৰ সময়ত কিহৰ কাৰণে এনেকৈ পাছফালৰ পৰা মাতটো দিছ এই ৰাতিখন তই কলৈ যাবলৈ ওলাইছ প্ৰিয়া সময়টো চালিনে কেইটা বাজিলে যেটাই নাবাজক দিছ ইজ নান অফ ইয়ৰ বিজনেছ অ'কে মই ৰাতি যেটা বজাতেই যলৈকে নাযাওঁ সেইটো অন্ততঃ তোৰ জানিবলৈ অধিকাৰ নাই বুজিছ তই মোৰ সতিনী বাহে গতিকে তেনেদৰেই থাকিবি নিজৰ বা হ'বলৈ যত্ন নকৰিবি মই জানো ইমান বছৰে তহঁতে মোক কেতিয়াও আপোন বুলি ভাবিব নোৱাৰিলি আৰু সেই অধিকাৰ মই ল'বলৈ নাযাওঁ তোৰ পৰা মাৰ পৰা অকণমান মৰমৰ কাৰণে মোৰ অন্তৰখনে ইমান দিনে হাহাকাৰ কৰি ফুৰিছে আৰু মোৰ অন্তৰত তহঁতৰ কাৰণে সেই মৰম সেই শ্ৰদ্ধা সদায় থাকিব হ'ব হ'ব তোৰ এতিয়া এই ইম'চনেল লেকচাৰ বন্ধ কৰ আৰু আজিয়ে তই যি মোক বাধা দিলি আগলৈ যাতে এনেকৈ বাধা দিয়াৰ কথা সপোনতো নাভাব কৈ থৈছো কিন্তু মই যলৈ যাওঁ যি কৰোঁ তাক লৈ আজিলৈকে মোৰ মা দেউতাই প্ৰশ্ন কৰি নাপালে তই প্ৰশ্ন কৰিবলৈ কোন তই কি কৰ কি নকৰ ক'ত যাৱ তাক লৈ আজিলৈকে ময়ো প্ৰশ্ন কৰি পোৱা নাছিলোঁ প্ৰিয়া কিন্তু আজি তোক সুধিছোঁ তাৰ কাৰণ আছে তোক চাবলৈ কাইলৈ দৰা ঘৰৰ মানুহ আহিব আৰু সেইকাৰণে তোক মই সুধিছোঁ যে এই ৰাতিখন তই কলৈ যাৱ দৰা ঘৰৰ মানুহে মুখে চাবলৈ আহিব তোক চাবলৈ নাহে নহয় গতিকে তোৰ ইমান চিন্তা কৰাৰ দৰকাৰ নাই তই কথাটো ভুলকে ভাবিছ প্ৰিয়া কি হৈছে ইয়াত চোৱা নামা ইমান ফূৰ্তি মনেৰে লগৰ এটা বাৰ্থডে পাৰ্টিলৈ যাবলৈ ওলাইছিলোঁ কিন্তু এইজনী আহি মোৰ চব ফূৰ্তি শেষ কৰি পেলালে আজিলৈকে মই কলৈ যাওঁ কি কৰোঁ তাক লৈ তোমালোকে কুৱেশ্যন কৰি নাপালা কিন্তু এই আজি মোক কুৱেশ্যন কৰিছেহি যেন তাই মোৰ নিজৰ বাহে তেনেদৰে শাসন কৰিছেহি মোক কিয় ছোৱালী তই মোৰ ছোৱালীক শাসন কৰিবলৈ ক'ত সাহস পালি নাই মা মই তাইক শাসন কৰিবলৈ যোৱা নাই মাত্ৰ সুধিছিলোঁহে যে ইমান ৰাতি তাই কলৈ যায় কাৰণ তাইক চাবলৈ কাইলৈ দৰা আহিব সেইবাবে ভাবিলোঁ তাই যদি দেৰিকৈ আহে তেতিয়াহ'লে বাহ তোৰ দেখিছোঁ বৰ চিন্তা ভনীয়াৰৰ বিয়াখনক লৈ এই চিন্তা পিছে মুখেৰে দেখুৱাইছ নে পেটত কিবা বেলেগহে চলি আছে মোক আপুনি ভুল বুজিছে মা মোৰ পেটত একো বেয়া ভাৱ নাই আপোনালোকে কি ভাবে নাজানো মই কিন্তু সদায় আপোনালোকৰ ভাল হোৱাটোৱেই বিচাৰোঁ হ'ব যা যা ইমানে যদি আমাৰ ভাল হোৱাটো বিচাৰিছ তেতিয়াহ'লে এতিয়া ভিতৰলৈ যা যিখিনি কাম আছে সেইখিনি কৰগৈ গোটেই ঘৰটো কিন্তু সাৰি মচি চিকচিকীয়া কৰি থবি কাইলৈ আলহীয়ে যাতে ক'তো অকণ ধূলি নাপায় আৰু এটা কথা এতিয়াই শুনি ল কাইলৈ যাতে তই আলহীৰ আগলৈ বাৰে বাৰে ওলাই নাথাক হ'ব মা আপোনালোকে যেনেকৈ বিচাৰে মই তেনেকৈ কৰিম প্ৰিয়া মাজনী ইমান খং কৰিছানে তুমি ইমান খং ভাল নহয় নহয় কাইলৈ পৰহিলে তুমি এখন ঘৰৰ বোৱাৰী হ'বা গতিকে তোমাৰ খংটো অকণমান কমাব লাগিব শুনজনী নক'বা আৰু মা মনটো ইমান ভাল লাগি আছিলে কিন্তু এই ৰুহিজনীয়ে মোৰ চব ভাল লগাবোৰ বৰবাদ কৰি দিলে হ'ব দিয়া মই তাইক কথা শুনালোঁ নহয় কিন্তু মাজনী তুমি ইমান ৰাতি পাৰ্টিলৈ যাবা জানো মানে বহুত সময় হ'ল নহয় আৰু ইমান দেৰিকৈ পাৰ্টিলৈ যদি যোৱা ঘূৰি আহোঁতেও দেৰি হ'ব আৰু কাইলৈ তোমাৰ কাৰণে ইমান এটা ভাল দিন যদি তোমাৰ টোপনি ক্ষতি হৈ যায় তেতিয়া তোমাৰ মুখখনত গ্ল' নাহিব নহয় সেইকাৰণে কৈছোঁ যদি পাৰা নালাগে দিয়া পাছত যাবা ফ্ৰেণ্ডৰ বাৰ্থডে পাৰ্টি মা তাৰ বাৰ্থডেটো আকৌ বেলেগ এদিন এখন নাহে নহয় যে মই গৈ বেলেগ এদিন পাৰ্টি কৰিম বাৰ্থডে আজি যেতিয়া পাৰ্টিটো আজি হ'ব আৰু তোমালোকৰ এই ডিচিশ্যনটো মই একেবাৰে ভাল পোৱা নাই মা তুমি কি কৈছা প্ৰিয়া তোমাৰ ভালৰ কাৰণে আমি এইবোৰ কৰিছোঁ আৰু তুমি কৈছা ভাল পোৱা নাই কিয় নকম মা মোৰ এতিয়া বিয়া হ'বলৈ মন নাই মই এতিয়া এনজয় কৰিব বিচাৰোঁ জীৱনটোত দেখোন ফূৰ্তি কৰিবলৈ নাপালোৱেই আৰু বিয়া দিবলৈ ওলাই যাওঁ এনেকুৱা এখন ঘৰলৈ য'ত ছোৱালী এজনীৰ মাকে নাই আৰে মই গৈ পেলাই সেই ছোৱালীজনীৰ মাকৰ দায়িত্ব পালন কৰিব নোৱাৰো নহয় তুমি কথাটো বুজা নাই প্ৰিয়া সিহঁতৰ ঘৰখন এই চহৰৰ ভিতৰতে চবতকৈ ধনী ঘৰ বহুত ধন সম্পত্তি আছে সিহঁতৰ ঘৰত গোটেই ঘৰখনতে চাকৰ চাকৰণিয়ে ভৰি আছে তোমাক কোনে কৈছে গৈ পেলাই যে তুমি সিহঁতৰ ছোৱালীজনীৰ মাকৰ দায়িত্ব পালন কৰিব লাগিব বুলি নালাগে বুজিছা সেই ছোৱালীজনীক চোৱা চিতা কৰিবলৈ চাগে 10-12টামান চাকৰ চাকৰণি গোটাই থৈছে আৰু তুমিতো ৰোহনক লগ পোৱাই নাই দেখাই নাই জানা মই পাপাৰ লগত যে বাৰ্থডে পাৰ্টি এটাত গৈছিলোঁ তেতিয়া ৰোহনক লগ পাইছিলোঁ বহুত হেণ্ডচাম ল'ৰা
লগতে নাম থকা বিজনেছমেনো ইমান ডাঙৰ অট্টালিকা ধন সম্পত্তি হেণ্ডচাম ল'ৰা বিজনেছমেন এইবোৰ থকাৰ পাছত তোমাক আৰু কি লাগে মাজনী তুমি মোক বিশ্বাস কৰা মই তোমাৰ বাবে যি ডিচিশ্যন লৈছোঁ ভাল ডিচিশ্যনেই লৈছোঁ তুমি ৰাণীৰ দৰে থাকিব পাৰিবা সেইখন ঘৰত হ'ব দিয়া তুমি ইমানকৈ মন কৰিছা যেতিয়া তোমাৰটোৱেই হ'ব কিন্তু মা এতিয়া মই পাৰ্টিলৈ যামেই গোটেই ফ্ৰেণ্ডছখিনি আহিব মই নগ'লে সি বহুত বেয়া পাব অ'কে ডিয়াৰ তোমাৰ এইটো কথা মই মানিছোঁ কিন্তু তুমিও মোৰ কথা এটা মানিব লাগিব তুমি পাৰ্টিৰ পৰা যিমান পাৰা সিমান সোনকালে আহিবলৈ চেষ্টা কৰিব লাগিব অ'কে মই ট্ৰাই কৰিম কাইলৈ যিমান পাৰি ৰুহিক আলহীৰ আগৰ পৰা আঁতৰাই ৰাখিব লাগিব নহ'লে যেনেকৈ তাইৰ মাকে মোৰ পৰা মোৰ প্ৰেমিকক কাঢ়ি নিছিল কি ঠিক প্ৰিয়ালৈ ঠিক কৰা ল'ৰাটোক তাই যদি বেয়া চকু দিয়ে সোণজনী লাহে লাহে পৰিবা নহ'লে তুমি এইফালে মেকুৰী পোৱালি এটা অহা দেখিছিলা নেকি অহ মই মন নকৰিলোঁ নহয় ইমান ধুনীয়া আছিলে মেকুৰী পোৱালিটো মই তলত ধৰিবলৈ চেষ্টা কৰিছিলোঁ সি ইমান পলালে এইফালে অহা দেখিছিলোঁ সেইকাৰণে মেকুৰী পোৱালিটোৰ পাছে পাছে আহিছিলোঁ ইয়ালৈ কিন্তু তুমি ইয়াত অকলে অকলে কি কৰি আছা চব মানুহ দেখোন তলতে আছে আৰু আমি ইমান দেৰি ইয়াত থাকিলোঁ কিন্তু তোমাক দেখোন অথনিৰ পৰা এবাৰো নেদেখিলোঁ তুমি মানে ইয়াৰ ওপৰতে আছিলা নহয় মাজনী মই মানে কাম এটা কৰি আছিলোঁ সেইকাৰণে তোমালোকৰ ওচৰলৈ ওলাব পৰা নাছিলোঁ আৰু এতিয়া এই ওপৰৰ কাপোৰখিনি নিওঁ বুলি আহিছিলোঁ তুমি মেকুৰী পোৱালি এটা পাছে পাছে ঘূৰি ফুৰিছিলা ন সেইটো আমাৰ ঘৰৰে মেকুৰী পোৱালি বগা যে ধুনীয়া মই বাৰু তোমাক ধৰি দিম দেই সঁচাকৈ ধৰি দিবা সঁচাকৈ আকৌ তোমাৰ নামটো কি মাজনী মোক স্কুলত সকলোৱে কাব্যা বুলি মাতে আৰু ঘৰত দেউতা ককা আৰু খুৰায়ে কুহি বুলি মাতে ময়ো তোমাক কুহি বুলিয়েই মাতিম দেই ইমান মৰম লগা ছোৱালীজনী পিছে তুমি কিবা খোৱা বোৱা কৰিলানে নাই খালোঁ ইমান টেষ্টি লাগিলে মই চব ফিনিছ কৰি দিলোঁ তুমি বনাইছিলা নেকি ময়ে বনাইছিলোঁ তুমি ভাল পালা কুহি ক'ত আছা আহা আকৌ যাবৰ হ'ল নহয় আমাৰ তোমাৰ লগত কথা পাতি ভাল লাগিছিলেহে দেখিছা খুৰাই মোক মাতিলে তোমালোকৰ ককা দেউতাহঁত চাগে যাবৰ হ'ল সেইকাৰণে তোমাক মাতিছে তুমি এতিয়া যোৱা কুহি আমি আকৌ পাছত লগ পাম নহয় তেতিয়া আমি বহুত কথা পাতিম তুমিও ব'লা তললৈ মোৰ লগতে তুমি এতিয়া অকলেই তললৈ যোৱাচোন কুহি মোৰ মানে ওপৰত কাম দুটামান আছে আহা কুহি দেৰি হৈছে খুৰা গৈছো ৰ'বা ইমান চিঞৰি থাকা তুমি বাই বাই যোৱা বাই বাই তেতিয়াহ'লে এই সম্পৰ্কটো আমি খাটাং বুলি ধৰিব পাৰোঁ ন যাদৱ 110% মোৰ আজি মনটো বহুত ভাল লাগিছে আমাৰ এই বন্ধুত্বৰ সম্পৰ্কটো এতিয়া বেলেগ এটা নাম পাব এতিয়া চিঠি চপোৱাৰ কামটোহে কৰিব লাগে আৰু নে কি কওঁ ৰোহন তোৰ কিবা ক'ব লগা আছে নেকি কিবা ক'ব লগা আছে যদি এতিয়াই কৈ দে মোৰ কিন্তু ছোৱালীজনী পচন্দ হৈছে ৰাহুল ককায়েৰ হিচাপে তয়ো কিবা এটা ক দেউতা মোৰ একো ক'ব লগা নাই তোমালোকৰ যিটো সিদ্ধান্ত হ'ব সেইটোৱে মোৰো সিদ্ধান্ত দেউতা তুমি বিয়াৰ কামবোৰ আগবঢ়াব পাৰা মোৰো ছোৱালীজনীৰ কথা বতৰা খুব পচন্দ হৈছে অকল কথা বতৰাই নহয় মোৰ ছোৱালী কাম বনো বৰ ধুনীয়া আপোনালোকে নিশ্চিন্ত থাকক মোৰ ছোৱালীয়ে আপোনালোকৰ ঘৰখন একেবাৰে সুখেৰে ভৰাই পেলাব আমি এতিয়া যাওঁ যতীন যিমান পাৰোঁ সিমান সোনকালে কিন্তু বিয়াৰ বাবে দিন এটা চোৱাব লাগিব হ'ব দে তোৰ যিটো ইচ্ছা সেইটোৱেই হ'ব ব'ল ৰাহুল ৰোহন আমি এতিয়া যাওঁ ব'ল ককা মোক এইজনী খুৰী নালাগে মোক ইজনী খুৰীহে লাগে কুহি নাপায় নহয় এনেকৈ ক'ব সেইবোৰ মই একো নাজানো খুৰা তুমি কিন্তু মোৰ কাৰণে ইজনী খুৰীহে নিব লাগিব এজনী বায়ে মোৰ লগত এটাও কথা নাপাতিলে কিন্তু ইজনী বায়ে মোৰ লগত বহুত কথা পাতিলে বাজনী ওপৰত আছে খুৰা তুমি বাজনীক মাতাচোন মোৰ কাৰণে খুৰী কৰি তুমি সেই বাজনীকে নিবা না কুহি তুমি কাৰ কথা কৈ আছা কাৰ লগত তুমি ওপৰত কথা পাতিলা আছে বৰ ধুনীয়া বা এজনী আছে ওপৰত কুহিয়ে কাৰ কথা কৈ আছে বাৰু তহঁতে কিবা ধৰিব পাৰিছনে তোৰ নাতিনীয়ে চাগে মোৰ ডাঙৰ ছোৱালীজনীৰ কথা কৈছে ৰুহি তাইক মই অথনি ওপৰলৈ যোৱা দেখিছিলোঁ তাইকে চাগে লগ পালে তোন তয়ো কৈছিলি তোৰ ডাঙৰ ছোৱালী এজনী আছে বুলি কিন্তু অথনিৰ পৰা তাইক যে আমি নেদেখিলোঁ মইতো ভাবিছিলোঁ তাই ক'ৰবালৈ গৈছে চাগে ঘৰত নাই বুলিয়ে ভাবি আছিলোঁ ময়ো এতিয়া তই কথাটো কৰোঁতেহে লক্ষ্য কৰিছোঁ চাচোন অথনিৰ পৰা কথাত ইমানেই মজগুল হৈ গ'লোঁ যে তাইনো ক'ত আছে কি কৰি আছে মই লক্ষ্যই কৰিবলৈ নহ'লে আচলতে কি জানো তাই যদি কিবা এটা কামত লাগে তেতিয়াহ'লে সেইটো কাম শেষ নোহোৱালৈকে তাৰ পৰা নুঠেই এই তেনেকুৱা কিবা এটা কামেই লাগিলে চাগে মই মাতি দিছোঁ ৰুহি ক'ত আছ তই চাওঁ এইফালে আছোন হ'ব দিয়ক তাইক আৰু এতিয়া মাতিব নালাগে তাই চাগে আহিবলৈ অকণমান বেয়া পাইছে আচলতে কি জানে তাই অলপমান সৰহীয়া মানুহৰ ওচৰত পটককৈ এডজাষ্ট হ'ব নোৱাৰে কিবা লাজ ভয় তেনেকুৱাকৈ থাকে সেইকাৰণে ওলাই আহিবলৈ মন কৰা নাই চাগে আৰু মানুহক তেনেকৈ মাত বোল কৰিব নজনা লেখিয়াই সেইকাৰণে হ'ব দিয়ক পাছে পৰেও তাইৰ লগত কথা পাতিব চিনাকি হ'ব ৰ'বা তাইক মই মাতিছোঁ নহয় য'ৰ কাম ততে এৰি আহিবই দেউতা মোক মাতিছিলা এই বেটিক দেখিছা বাপেকৰ মাত সাৰলে একেবাৰে কাণ সাৰ দি শুনি আছিলে তাইৰ নামটো ল'বলৈহে পালে একদম টপককৈ হাজিৰ হৈ গ'ল আলহী গৈ লওক তাৰ পাছত দি আছো তোক এসেকা এই তইনো অথনিৰ পৰা ক'ত আছিলি আলহীৰ ওচৰলৈ অহা নাই তই এপাক
নহয় মানে দেউতা, মই কাম এটাত লাগি আছিলোঁ, সেইকাৰণে। মই কৈছিলোঁ নহয় যাদৱ, এই যদি কিবা এটা কামত লাগে সেইটো শেষ নোহোৱালৈকে তাৰ পৰা নুঠে। এই ৰন্ধা বঢ়া সকলোখিনি তাইয়ে কৰিলে, সেইবোৰৰ পৰা আজৰি হৈ চাগে বেলেগ এটা কামত লাগিলেগে, সেইকাৰণে ওলাই আহিব পৰা নাই। ককা, মই এজনী বাৰ কথাতে কৈছিলোঁ, এয়া বাৰ লগতে মই ওপৰত কথা পাতিছিলোঁ। মোক বহুত মৰমত কথা কৈছিল, মোক এইজনীকহে খুৰী হিচাপে লাগে। আপোনালোকে কথা পাতকচোন, মই আহিছোঁ। প্ৰিয়া শুনচোন। জটিল, ময়ো কথাটো এতিয়াহে ভাবিছোঁ। তোৰ ডাঙৰ ছোৱালীজনী থাকোঁতে তই তোৰ সৰু ছোৱালীজনী প্ৰথমতেই বিয়াখন দিব বিচাৰিছ যে। মই জানো বাৰু এইটো তোৰ পাৰ্চনেল ডিচিশ্যন, কিন্তু বন্ধু হিচাপে সুধিছোঁ আৰু। মানে আপোনালোকৰ পৰা কিনো লুকুৱাম, নকওঁ বুলিয়ে ভাবিছিলোঁ, কিন্তু সুধিছে যেতিয়া কৈ দিওঁ আৰু। মানে আমি আমাৰ ডাঙৰ ছোৱালীজনীকেই প্ৰথমতে বিয়া দিম বুলি ভাবিছিলোঁ, আৰু তাইৰ কাৰণে দৰাও বিচাৰি ফুৰিছিলোঁ, কিন্তু বেলেগত তাইৰ বাবে দৰা বিচাৰি ফুৰাতকৈ আমাৰ ঘৰলৈকে দেখোন তাইক দিব পাৰিলেহেঁতেন। মানে আপোনালোকৰ ডাঙৰ ছোৱালী, আৰু আমাৰ কুহিয়েও তাইক পচন্দ কৰিছে। তাইক আপোনালোকৰ ঘৰলৈ বিয়া কৰি দি সৰ্বনাশ কৰিব বিচাৰিছে নেকি আপোনালোকে? মানে আপুনি এইবোৰ কি কৈছে? আপোনালোকে বিশ্বাস কৰে নে নকৰে নাজানো, কিন্তু ছোৱালীজনীৰ কুণ্ডলীখন বৰ বেয়া। মানে তাই জন্ম হোৱাৰ 2 বছৰৰ পাছতেই মাকৰ মৃত্যু হ'ল, আৰু তাইৰ কাৰণে আমি দৰা বিচাৰি ফুৰিছোঁ। দৰা নহাও নহয়, আহিছে, কিন্তু বিয়াখনহে নহয়গৈ। মানে আমি আজিলৈকে যিমানবোৰ দৰা বিচাৰি পাইছিলোঁ, কাৰোৰে লগত তাইৰ ৰাহিজোৰা নাহে। ছোৱালীজনী কিবা অমংগলীয়া লেখীয়া, যাৰ ঘৰতে ভৰি দিব বোলে সেই ঘৰখন শেষ হৈ যাব। আৰু তেনেকুৱা অমংগলীয়া ছোৱালী এজনীক বাৰু আপোনালোকৰ ঘৰৰ কাৰণে কেনেকৈ পঠিয়াই দিওঁ? আৰু আমি কেতিয়াও নিবিচাৰোঁ আপোনালোকৰ ঘৰখন ধ্বংস হোৱাটো, সেইকাৰণে আমি সৰু ছোৱালীজনীকে আপোনালোকৰ তালৈ দিম বুলি ভাবিলোঁ। আমাৰ সৰু ছোৱালী প্ৰিয়া, তাইৰ কুণ্ডলীখন বহুত ভাল। তাই যিখন ঘৰলৈকে যাব সেইখন ঘৰ সুখ সম্পত্তিৰে ভৰি পৰিব, সেইকাৰণে আমি আপোনালোকৰ কেতিয়াও বেয়া হোৱাটো নিবিচাৰোঁ। সেইকাৰণে সৰু ছোৱালীজনীকে প্ৰথমতে বিয়া দিম বুলি ভাবিলোঁ। তাৰ আগতে যদি ডাঙৰজনীৰ কাৰণে বেলেগ ৰাহিজোৰা মিলা দৰা ওলায়, তেতিয়া বাৰু তাইকে বিয়া দিম, কিন্তু সদ্যহতে আপোনালোকৰ ঘৰৰ কাৰণে আমি সৰু ছোৱালীজনীৰ কথাহে ভাবিছোঁ। হ'ব দিয়ক আৰু আপোনালোকৰ যেনেকুৱা ইচ্ছা। পিছে আমি আহোঁ এতিয়া। যদি এইকেইদিনতে মই পণ্ডিত এজনৰ ওচৰলৈ যাম বুলি ভাবিছোঁ, মানে বিয়াৰ তাৰিখটো চোৱাবলৈ। তয়ো যদি পাৰ মোৰ লগত ওলাবি। হ'ব দে, কোনদিনাখন যাওঁ কবি। ঠিক আছে দে, আমি গৈ থাকোঁ। তোমাক কিন্তু মই মানিছোঁ উৰ্মিলা, ইমান ডাঙৰ মিছা কথা এটা তুমি কেনেকৈ ক'ব পাৰিলা? আৰু কি কৰিব লাগিছিলে মই? ধুনীয়াকৈ আপোনাৰ মৰমৰ ছোৱালীজনীক সিহঁতৰ ঘৰলৈ বোৱাৰী কৰি পঠিয়াই দিব লাগিছিল। বেলেগ এটা কথাও ক'ব পাৰিলাহেঁতেন। মোৰ ছোৱালীজনীক মিছা মিছিকৈ তুমি অমংগলীয়া বুলি ক'লা। যিজনী ছোৱালীয়ে মোৰ ভাগ্যখন সলনি কৰি দিলে, সেইজনী ছোৱালীৰ কথা তুমি তেনেকৈ ক'ব পাৰিলা? হ'ব, এতিয়া বেছিকৈ মোক কথা শুনাব নালাগে। মই কালিয়ে আপোনাক কৈ থৈছিলোঁ যে সিহঁতৰ ঘৰলৈ মই মোৰ ছোৱালী প্ৰিয়াকহে বিয়া দিম, আপোনাৰ ছোৱালী ৰুহিক নহয়। গতিকে তাৰ কাৰণে মই যিকোনো কথাই ক'ব পাৰিম, যিকোনো কামেই কৰিব পাৰিম। দেখিলে নহয় কেনেকৈ মই এতিয়া মিছা কথাৰে পৰিস্থিতিটো চম্ভালি ল'লোঁ। কি মিছা কথাটো ক'লোঁ? অমংগলীয়া নহয় কি? জন্ম হোৱাৰ পাছতেই মাকৰ মূৰ খালে, এতিয়া গোটাই মোৰ আৰু মোৰ ছোৱালীবোৰ খাই আছে। তই বিশ্বাস কৰ পাহি, মোৰ তেনেকুৱা কোনো উদ্দেশ্য নাছিলে। হ'ব, এতিয়া তই অভিনয় কৰি দেখুৱাব নালাগে। মাহে কালি ঠিকেই কৈছিলে, তই মুখেৰেহে ভাল পোৱাৰ অভিনয় কৰিছিলি, আচলতে পেটে পেটে তই অকণো ভাল পোৱা নাছিলি। তোৰ মাৰে মোৰ মাৰ জীৱনটো ধ্বংস কৰিছিলে, আৰু এতিয়া তই মোৰ জীৱনটো ধ্বংস কৰাত লাগি আছ। তই ভুল বুজিছ পাহি। তহঁতে কোৱাৰ কাৰণেই মই দিনৰ দিনটো আলহীৰ সন্মুখলৈ এবাৰো অহা নাছিলোঁ। সেই অকণমানি ছোৱালীজনী ওপৰলৈ উঠি গৈছিল, তাতেই মোৰ লগত কথা বতৰা পাতিছিল, কিন্তু তাই যে তলত তেনেকৈ ক'বহি মই ভবাই নাছিলোঁ। বুদ্ধিটো ঠিকেই চলাইছিলি, কিন্তু তই সফল নহলি। তই কি ভাবিছিলি যেনে তেনে সেই সৰু ছোৱালীজনীক তোৰ ফলীয়া কৰি লওঁ, আৰু তাৰ পাছত সেইখন ঘৰলৈ তোৰ ভনীয়েৰৰ ঠাইত তই বিয়া হৈ যাবি? কিন্তু ইমান সহজতে মই সেইটো হ'বলৈ নিদিওঁ। নহয় মা, মই সেইটো কেতিয়াও ভবা নাই। পাহি, তুমি অকণো চিন্তা নকৰিবা। তোমাৰ এই মা জীয়াই থকালৈকে তোমাৰ লগত সেইটোৱেই হ'ব যিটো মই বিচাৰোঁ। পাহি, তোমাৰ সুখৰ কাৰণে মই যিকোনো কামেই কৰিব পাৰিম। মই সকলোখিনি চম্ভালি ল'লোঁ পাহি। ৰোহনৰ বিয়া তোমাৰ লগতেই হ'ব। কি? তুমি সঁচাকৈ কৈছা মা? তুমি সকলোখিনি চম্ভালি ল'লা? তই এতিয়া মাত্ৰ কইনা হ'বৰ কাৰণে সাজু হ। অতি সোনকালেই তোৰ দেউতাৰ আৰু ৰোহনৰ দেউতাকে মিলি পণ্ডিতৰ ওচৰলৈ যাব তহঁতৰ বিয়াৰ দিন বাৰ ঠিক কৰিবলৈ। তোমাক বহুত বহুত ধন্যবাদ ভগৱান। মা আৰু ভণ্টিৰ মোৰ প্ৰতি কেৱল ঘৃণাৰ ভাৱ থাকিলেও মই সিহঁতৰ অকল সুখটোৱেই বিচাৰোঁ। সিহঁতৰ লগত তুমি সদায় ভাল কৰিবা।